ৰাজীৱ শদিয়াৰ নামত দান কৰা মাটি কোনে দখল কৰিলে আৰু সেই দখল কৰাৰ লোকসকলক আলফা স্বাধীনৰ পৰা ভয় ভাবুকি দিলে বিবৃতি যোগে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। হয়, ৰাজীৱ শদিয়াৰ যি ডখৰ মাটিত বসবাস কৰে সেই মাটিডোখৰ কোনে দখল কৰিবলৈ লৈছে আপোনালোকে নিশ্চয় জানিছে চাগে বা গম পাইছে চাগৈ। যদিও বা গম নাই পোৱা, এই মোৰ ভিডিঅ'টোৰ যোগেৰে আপোনালোকে দুটামান কথা জানি থওক। আনন্দ ৰাছিয়া ভাছিয়াৰ নামৰ এজন বেংক মেনেজাৰ আৰু লগতে অমিত কুমাৰ শ্বাহ নামৰ দুজন ব্যক্তিয়ে যিজন মাটিডোখৰ স্বত্বাধিকাৰী তেওঁৰ নামত এটা লোন বিচৰাৰ বাবে অন্য এজন মানুহক লোনটো দি তেওঁলোকে সেই মাটিডোখৰ তেওঁলোকৰ কব্জাত কৰিবলৈ লৈছে আৰু সকলো নথি পত্ৰৰ বেংকৰ লোনৰ বাবে দিয়াৰ পাছত সেই ৰাজীৱ শদিয়া বহি থকা যিডোখৰ মাটি তেওঁলোকে নিজৰ কৰিবলৈ লৈছে। ভয়ংকৰ তথ্য ক'বলৈ হ'লে এটা ভয়ানক, কাৰণ তেওঁলোক দুজন অনা অসমীয়াই জাতি মাটি ভেটি গান গোৱা গায়কে, যিজন গায়কে আমাৰ জাতিৰ মাটিৰ ৰক্ষা হেতুকে গান গায় বা তেওঁ গান গাইছিল আৰু সেই মানুহজনকেই ভগনীয়া কৰিবলৈ লৈছে আৰু তেওঁ এই বিষয়ে বহুকেইটা গান আচলতে ৰচনা কৰিছে আৰু সেয়েহে আজি তেওঁ বহি থকা মাটিডোখৰ এই দুজন ব্যক্তিয়ে তেওঁলোকৰ কব্জালৈ নিব লৈছিল। আৰু আপোনালোকে নিশ্চয় এটা ফেচবুক পোষ্ট ভাইৰেল হৈ আছে। পৰেশ বৰুৱাই অৱশেষত এই সন্দৰ্ভত তেওঁলোকলৈ বিবৃতি প্ৰেৰণ কৰিছে যে সেই বিবৃতি মতে তেওঁলোকে সেই মাটিডোখৰ কোনোপধ্যে দখল কৰিব নোৱাৰে আৰু সেই মাটিডোখৰ স্বত্বাধিকাৰীয়ে তেওঁ সোঁৱৰণত ৰাজীৱ শদিয়া সোঁৱৰণত দিব বিচাৰিছে আৰু ৰাজীৱ শদিয়াৰ এটা ভৱন বনাব আৰু খেলপথাৰ ইতিমধ্যে কি বনায় তেওঁ সোঁৱৰণত তেওঁ মাটিডোখৰ দিব আৰু সেই মাটিডোখৰ এতিয়া তেওঁলোকে যদি এৰি নিদিয়ে তেনেহ'লে আলফা স্বাধীনে সকীয়াই দিছে যে আলফা স্বাধীনৰ পৰেশ বৰুৱাই সেনাধ্যক্ষ পৰেশ বৰুৱাই সকীয়াই দিছে যে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব আৰু গতিকে তেওঁলোকে এতিয়া সময়ত কি কৰে সময়লৈ আমি সকলো অপেক্ষা কৰিব লাগিব। কিন্তু এতিয়া এই ভিডিঅ'টো যথেষ্ট ভাইৰেল হৈ পৰিছে, কাৰণ অনা অসমীয়াই আমাৰ অসমত কেনেকৈ দপদপাই কেনেকৈ চল চাতুৰিয়ে তেওঁলোকে আমাৰ পৰা নিজৰ থলুৱা মানুহৰ পৰা বস্তুসমূহ বা সা সম্পত্তি সকলোকে ধৰি গ্ৰাস কৰিছে, এই কথাটো এতিয়া ওলাইছে আৰু ওলোৱাৰ বাবে আচলতে আলফা স্বাধীনে তেওঁলোকক এটা সকিয়নি দিছে আৰু ভাল কথা। আলফা স্বাধীনে এনেকুৱা কামৰ বাবে মাত মাতে। আমি সদায় আলফা স্বাধীনক সেইটো কাৰণেই সদায় তেওঁলোকক চেলুট দি থাকোঁ, কাৰণ তেওঁলোকে আমাৰ অসমৰ জনসাধাৰণৰ কাৰণে নিজৰ যিটো জীৱনৰ ৰং ৰহস্য সকলো ত্যাগ কৰি এখন ঘন জংঘলৰ মাজত এটা বিপ্লৱী জীৱন কটাইছে আৰু সেই গতিকে তেওঁলোকক আমি শ্ৰদ্ধাৰে সন্মান কৰোঁ আৰু তেওঁলোকে যাতে এনেকুৱা ক্ষেত্ৰত মাত মাতি থাকক আৰু অতি সোনকালে তেওঁলোকৰ স্বাধীনতা লাভ কৰক বুলি মই মোৰ ফালৰ পৰা কওঁ। আৰু অৱশেষত ৰাজীৱ শদিয়াৰ যিটো সোঁৱৰণত মাটি দিছে সেই মাটিডোখৰ কেতিয়াও এই দুজন আনন্দ ৰাছিয়া আৰু অমৃত শ্বাহ তেওঁলোক দুজনে কেতিয়াও পাব নোৱাৰে আৰু তাক লৈ আমাৰ অসমৰ ৰাইজে মাত মাতিব লাগে আৰু সেয়েহে মই আপোনালোকক এই ভিডিঅ'টো আগবঢ়ালোঁ। আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।